23 জানুৱাৰী 2026 বছৰৰ আৰম্ভণিতেই আঠটা ৰাশিৰ কপাল ফুলিবলৈ গৈ আছে। হয়, এই সৰস্বতী পূজাৰ পৰা এই আঠটা ৰাশিৰ জীৱনলৈ আহিব টাৰ্নিং পইণ্ট। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশিটো আছে নেকি নিশ্চয় চেক কৰক। 23 জানুৱাৰী সৰস্বতীৰ পূজাৰ দিনটোত এই আঠটা ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটো শুভ ফল পাব আৰু চাৰিটা ৰাশিৰ জীৱনলৈ আহিব বিশাল সাংঘাতিক পৰিৱৰ্তন। প্ৰিয় দৰ্শক, সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত এই দিনটোত, আৰু আঠটা ৰাশিৰ কি ভাল হ'ব আৰু চাৰিটা ৰাশিৰ বিশেষ টিপছ থাকিব এই দিনটোত প্ৰতিকাৰৰ সৈতে। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে আটায়ে ভালে আছে, ময়ো ভালে আছোঁ। 2026 চনত 23 জানুৱাৰীত সৰস্বতী পূজা পালন কৰা হ'ব। সৰস্বতী পূজা বিদ্যা, বুদ্ধি, জ্ঞান, ভাগ্যৰ অধি এই মা সৰস্বতীৰ বিশেষ দিনটোত আমি যদি ভক্তি মনেৰে মা সৰস্বতীক নামত ব্ৰত পালন কৰোঁ, উপাস থাকোঁ, তেনেহ'লে এই দিনটোত আমাৰ কাৰণে অত্যন্ত জৰুৰী। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে, আৰু বিশেষকৈ এই দিনটোত নকৰিবলগীয়া কাম, কৰিবলগীয়া কাম বহুতো আছে। ভিডিঅ'টোৰ মাজত আপোনালোকক জনাম। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। এই আঠটা ৰাশিৰ জীৱনলৈ আহিব টাৰ্নিং পইণ্ট। শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, মান সন্মানৰ ক্ষেত্ৰত আচৰিত ভাগ্য পৰিৱৰ্তন হ'ব। এতিয়াই জানি লওক। প্ৰথম ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ। 12টা ৰাশিৰ প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দিনটো শুভ ফল পাব। 23 জানুৱাৰীৰ দিনাখনে সৰস্বতীৰ পূজাত মেঘ ৰাশিৰ লোকসকলৰ বাবে বুদ্ধি লৈ সিদ্ধান্ত কৰিব পাৰিব। এই দিনটোত বিশেষকৈ বহু গুণেই বৃদ্ধি পাব আপোনালোকৰ এডুকেশ্যন। ছাত্ৰ ছাত্ৰীৰ বাবে এই দিনটো অতি শুভ থাকিব। চাকৰিৰ চেষ্টা কৰা লোকসকলৰ বাবে নতুন সুযোগ আহিব। ভক্তি মনেৰে কমেণ্ট বক্সত জয় সৰস্বতী মা নাম উচ্চাৰণ কৰিব। লগতে সৰস্বতী পূজাৰ দিনটোত বগৰী দান কৰিব পাৰিলে খুবেই অত্যন্ত জৰুৰী, আপোনাৰ কাৰণে ভাল হ'ব। যি কাম আপোনালোকৰ বহুদিন ধৰি ৰৈ আছিল সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে লাভ হ'ব এই দিনটোত। বিশেষকৈ প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ তৃতীয়টো ভাগ্যৱান হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দিনটো বিশেষ আশীৰ্বাদ থাকিব। অপমান পাব, কিন্তু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে অপমান পাব পাৰে নিজৰ পাৰ্টনাৰৰ পৰা। সেয়েহে যিকোনো কাম কথা কওঁতে ধৈৰ্য ধৰি মানুহজনৰ পৰিৱেশ চাই, তেওঁক চাই কেনে চালি জাৰি চাই কথা আপোনালোকৰ ডিছকাছ কৰিব, নহ'লে তাতে অপমান পোৱাৰো সম্ভাৱনা থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ সফলতা পাব। ব্যৱসায়ত নতুন চিন্তা, নতুন লাভ পাব এই দিনটোত। আৰ্থিক নতুন সুযোগ আহিব। আৰ্থিকৰ অৱস্থাত নতুন উন্নত হ'ব। 23 জানুৱাৰীৰ পূজাত যদি সৰস্বতী মাক ভক্তি মনেৰে মনৰ আশা পূৰণ কৰিবলৈ তেওঁক পূজা পাঠ কৰক। নিজৰ মনটোৰে কি বিচাৰে সেইটো কৈ দিয়ক, নিশ্চয় আপোনালোকৰ দিনটো শুভ থাকিব। প্ৰিয় দৰ্শক, তৃতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ। তাৰ আগতে জনাওঁ যে আপোনালোকৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ চাব পাৰে। জন্মৰ পৰা শেষলৈ আপোনালোকৰ জীৱনৰ ৰহস্য, গোপন তথা সকলো জানিব পাৰিব। তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। এই দিনটো আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আনন্দৰে পাৰ হ'ব। নিজৰ পাৰ্টনাৰজনে বহুতো চাপত টাইম ফ্ৰীডম দিব। আপোনালোকৰ বুজাবুজি হৈ আপোনালোকৰ আগত যিটো ৰিলেশ্যনশ্বিপৰ এটা বণ্ডিং ভাল নাছিলে, সেই বণ্ডিংটো আপোনালোকৰ এই 2026 চনৰ সৰস্বতী পূজাৰে পৰা বহুতো ভাল হ'ব। এই দিনটো আনন্দৰে পাৰ কৰিব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা কথা কোৱাৰ শক্তি পাব। যোগাযোগ দক্ষতা বৃদ্ধি পাব। শিক্ষা, ইণ্টাৰনেট, মেডিকেল লাইনত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ ফালৰ পৰাও এই দিনটো অত্যন্ত জৰুৰী। ভাল দিন হ'ব আপোনালোকৰ। প্ৰিয় দৰ্শক, সাৱধানতা থাকিবলগীয়া ৰাশিটোৰ লৈ আহিছোঁ কৰ্কট ৰাশি। হয়, এই দিনটো আপোনালোকৰ অশান্তি ধৰণৰ ভাৱ আহিব পাৰে পৰিয়ালৰ ক্ষেত্ৰৰ ফালৰ পৰা। যিসকলে ছিংগুল আছে তেওঁলোকৰ মনত কনফিউজ ভাৱ থাকিব যে আমাৰ লাইফ পাৰ্টনাৰ এটা লগা আছিলে। মানুহক দেখি আপোনালোকৰ কিছুমান জ্বলন ভাৱ আহিব পাৰে, কিন্তু অলপ সময় কিজানিহে থাকিব পাৰে আপোনালোকৰ সেইখিনি মন, কিন্তু সলনি হৈ যাব।
প্ৰিয় দৰ্শক অশান্তিৰ ভাৱ থাকিব পাৰে যিকোনো কথা বতৰা কওঁতে ইগ'টো অলপ কমাই দিব কাৰণে কথা পাতিব বাকী আপোনাৰ মনটো চাৰা চিধা হয় বহুতৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰে কিন্তু আপোনালোকৰ সহকৰ্মীৰ পৰা ছাপৰ্ট নাপায় ফেমিলি ফালৰ পৰা অশান্তি ধৰণৰ ভাৱ আহিব পাৰে সেয়েহে আত্মবিশ্বাস নিজৰ মনৰ মাজত বৃদ্ধি পাব আপোনালোকৰ এই দিনটোৰে পৰা আপোনালোকৰ কিছুমান ক্ষেত্ৰত চকু খুলিব ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু ভাল ফল পাব কিন্তু নিগেটিভো হ'ব এই দিনটোত প্ৰিয় দৰ্শক এবাৰ আহিছোঁ সিংহ ৰাশি সাৱধান থাকিব লাগিব এই দিনটোত সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা আপোনালোকে দেখিবলৈ অহংকাৰী যেন লাগিলেও আপোনালোকৰ হৃদয়টো দৈৰ মাখনৰ দৰে কোমল হয় খংটো নুঠে পটককৈ উঠি যায় বহুত খং কৰে এই খংটো অলপ কণ্ট্ৰল কৰিব লাগিব এই দিনটো যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে অলপ খংটো অলপ কণ্ট্ৰল কৰিব এই দিনটোত বিশেষকৈ আৰু নিজৰ পাৰ্টনাৰজনক ভালকৈ বুজাবুজি হৈ মৰম চেনেহ কৰি ৰাখিবলৈ চেষ্টা কৰিব বাকীৰ ক্ষেত্ৰত যিসকলে বিবাহিত আছে তেওঁলোকৰ টাইম স্পেণ্ড বাঢ়িব এই দিনটোত কিন্তু ফেমিলি ফালৰ পৰা কিছুমান অশান্তি ভাৱ আহিব পাৰে সেয়েহে সাৱধান থকাটো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক ছেকেণ্ড হৈছে কন্যা ৰাশি এই দিনটোত দুৰ্বলতা আহিব আপোনালোকৰ দুৰ্বলতাই কিছুমান আশে পাশে থকা লগ বন্ধু ৰিলেশ্যনশ্বিপত প্ৰেমৰ ক্ষেত্ৰত দুৰ্বল দিয়াৰ কাৰণে আপোনালোকৰ দুৰ্বল ভাৱ ল'ব পাৰে সেয়েহে দুৰ্বল কেতিয়াও নহ'ব নিজৰ মনত বিশ্বাস ৰাখি আগুৱাই যাওক বাকীৰ এই দিনটো আপোনালোকৰ শুভ হওক তাৰে কামনা কৰিছোঁ তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা এইবাৰ আহিছোঁ তুলা ৰাশিলৈ হয় তুলা ৰাশিৰ আজিৰ এই দিনটোত বিশেষকৈ ভয় ভাৱ থাকিব পাৰে সেয়েহে যিকোনো কথা বতৰা ক'লে অলপ চালি জাৰি সিদ্ধান্ত লৈ কেনে ক'ব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পুৰুষ মহিলাসকলৰ কাৰণে ভাগ্যৰ দৰ্জাৰ দুৱাৰ খোলা থাকিব কিন্তু আপোনালোকৰ এটা সিদ্ধান্তই আজি এই দিনটো শুভ কৰি লৈ আহিব শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ মুকলি হ'ব 23 জানুৱাৰীৰ পূজাৰ দিনটোৰে পৰা মা সৰস্বতীৰ কৃপা পাবলৈ ভক্তি মনেৰে এই দিনটো উপাস থাকক আৰু মংগলবাৰে হনুমান চালিচা পাঠ কৰক তেনেহ'লে আপোনালোকৰ মনটো শুভ থাকিব প্ৰিয় দৰ্শক যদি এই তুলা ৰাশিৰ জাতক জাতিকা হয় ভয় নকৰিব পুৰা শুদ্ধ মনেৰে মাইণ্ডছেট লগাই ফ'কাছ এটা জেগাত ৰাখি আপুনি এই দিনটোত আগবাঢ়ি যাওক আপোনাৰ এই দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ বৃশ্চিক ৰাশি হয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দিনটো মালামাল হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা এই দিনটো শুভ ফল পাব মালামাল হ'ব ৰিলেশ্যনশ্বিপত আহিব আপোনালোকৰ বিশাল সুযোগ সুবিধা নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট মৰম চেনেহ পাব পৰিয়ালতো সুখ শান্তি থাকিব আনন্দৰে পাৰ হ'ব এই দিনটো এইবাৰ আহিছোঁ ভাগ্যশালী ৰাশিটোলৈ ধনু ৰাশি এই দিনটোৰ নিজৰ পাৰ্টনাৰৰ পৰা ফেমিলিৰ হাজবেণ্ড ৱাইফৰ মাজত মৰম চেনেহ বাঢ়িব বাকী ধনু ৰাশিৰ কাৰণে জাতক জাতিকাসকলৰ কাৰণে খুবেই এই দিনটো আপোনালোকৰ কাৰণে ভাল হ'ব ধনু ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা ভাগ্য ধৰ্ম ক্ষেত্ৰত এই সৰস্বতী পূজাৰে পৰা উচ্চ শিক্ষা বিদেশ যাত্ৰা নতুন জ্ঞান লাভ কৰাৰ সুযোগ পাব পাৰে যিসকলে নতুন বিষয়ত শিকিবলৈ বিচাৰে তেওঁলোকৰ বাবে অতি শুভ সময় এই দিনটোৰে পৰা হয় বৃহস্পতিৰ কৃপাত আপোনালোকৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে খুবেই অত্যন্ত জৰুৰী হ'ব ভাল দিন হ'ব প্ৰিয় দৰ্শক এইবাৰ আহিছোঁ নেক্সট ৰাশিটোলৈ সাৱধান থাকিবলগীয়া ৰাশিটো হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দিনটো কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে নিজৰ পৰিয়ালৰ ফালৰ পৰা বন্ধু বান্ধৱীৰ পৰা অশান্তি ধৰণৰ ভাৱ আহিব পাৰে সেইকাৰণে কথা বতৰা কোৱাৰ আগতে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপমান ভাবি চিন্তি লৈ সিদ্ধান্ত ল'ব বাকীৰ এই দিনটো আপোনালোকৰ শুভ হওক ঘৰৰ পৰিয়ালৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব এই দিনটো প্ৰিয় দৰ্শক এইবাৰ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ কুম্ভ ৰাশি নতুন সুযোগ পাব কিন্তু এই দিনটোত নিজৰ পাৰ্টনাৰৰ লগত বহি ডিছকাছ কৰিব পাৰিব হয় কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা এই দিনটো আপোনালোকৰ মনত থাকিবলগীয়া দিন হ'ব নিজৰ লাইফ পাৰ্টনাৰৰ পৰা যথেষ্ট মৰম চেনেহ পাব আগতে ফুল বুজাবুজি হৈ আছিল যদিও বণ্ডিংটো ভাল নাছিলে তাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনালোকৰ সহায় সহযোগিতা পাব কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বন্ধুত্বৰ মাজত সম্পৰ্ক আগতকৈ মজবুত দেখিবলৈ পোৱা যাব
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুন চিন্তা আহিব, নতুন ৰাস্তা মুকলি হ'ব। এই দিনটোত বহু গুণেই বৃদ্ধি পাব আপোনালোকৰ স্কিল মাইণ্ডছেট। 23 জানুৱাৰী 2026 সৰস্বতীৰ পূজাৰ লাষ্টটোৰ ভাগ্যশালী ৰাশিটোৱে হৈছে মীন ৰাশি। কৰ্মৰ চিন্তাৰ ক্ষেত্ৰত অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। এই দিনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ সময়। সেয়েহে নিজৰ পাৰ্টনাৰজনৰ লগত ধুনীয়াকৈ টাইম স্পেণ্ড কৰক। লগতে ফেমিলিৰ ফালৰ পৰা মা দেউতাৰ যত্ন ৰাখক। মা দেউতাৰ এডুকেশ্যনৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত, মাইণ্ডছেটৰ ক্ষেত্ৰত সকলো ফালৰ পৰা আপোনালোকে সহায় সহযোগিতা পাব। ছাত্ৰ ছাত্ৰীসকল যিসকল আছে মীন ৰাশিৰ জাতক জাতিকাসকল বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ আগতে যদি ভুল বুজাবুজি আছিলে তেনেহ'লে নতুন বিবাহৰ যোগ দেখিবলৈ পোৱা যাব পাৰে এই দিনটোৰে পৰা। মা সৰস্বতীৰ কৃপা পাবলৈ এই দিনটোত নিশ্চয় বগৰী দান কৰিব। মা সৰস্বতীৰ বগৰী অতিকৈ প্ৰিয় হয়। বাহিৰা ফালৰ পৰা বিজনেছৰ ক্ষেত্ৰত অৰ্থ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। 23 জানুৱাৰী 2026 সৰস্বতীৰ পূজা এই দিনটোৰ এই ৰাশিসকলৰ কাৰণে অত্যন্ত জৰুৰী। ভাল দিন আহিব। সেয়েহে ভাল দিন পাবলৈ আমি বেয়া দিনবোৰ কটাব লাগিব। বাকীৰ ক্ষেত্ৰত সকলো ঠিকে থাকিব। সৰস্বতীৰ পূজাৰ শুভ সময় হৈছে ৰাতিপুৱা 7:13 পৰা দুপৰীয়া 12:33 পৰ্যন্তলৈকে চলি থাকিব। এইখিনি শুভ সময়। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনালোকৰ আজি এই দিনটো শুভ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।